Good morning everyone, welcome back to my YouTube channel. আজি ৰাতিপুৱাৰ ভিডিওটো ভাতৰ পৰা ষ্টাৰ্ট কৰিছো। প্ৰথমতে কেন্টিনলৈ আহিছো আৰু আলু পিটিকাখিনি দেখি মই একেবাৰে খাব মন নাছিলে কাৰণে ডিম ফ্ৰাই কৰি দিবলৈ ক'লো। আৰু আজি ৰাতিপুৱা মুডটো অলপ বেয়া হৈ আছে কিয়নো ৰাতি মোৰ লগত এটা ভয়ংকৰ ঘটনা ঘটিলে। ভিডিওটো আগলৈ চাই থাকিলে গম পাব। আৰু এয়া দেখিছেনে সদায় মই দুখ পাওঁ কালি ৰাতি ভৰিতে দুখ পালো, আজি আকৌ মূৰত এনেকৈ টুংটাংকে লাগিয়ে থাকে আৰু ইয়া ডেইলি সদায় কৰিবলগীয়া কামসমূহ কৰি লৈছো। ৰুমটো জিল কৰি নোলোৱালৈকে দেখোন শান্তিয়ে নালাগে। আৰু আজি তুলিত লগতে গাৰুবিলাক ৰ'দাই দিছো। লগতে মোৰ ৰুমমেট নাই, ঘৰলৈ গ'ল, আজি আহিব কিন্তু সেইকাৰণে ৰুমটো অলপ চাফা কৰি থৈছো। তাৰ পাছতে মোৰ টেবুলখন প্ৰথমতে চাফা কৰিলো, তাৰ পিছত ৰুমটো সাৰি ক্লিন কৰি ললো। মকৰা জালবিলাক প্ৰায়ে মানে আঁতৰাই থাকো, আকৌ হৈছে আকৌ আঁতৰাইছো। আৰু আজি ৰুমটো মোচা নহ'ল পিছে প্ৰায়ে, কিন্তু 3 দিনৰ মূৰত বা এসপ্তাহৰ মূৰত মোচা হয়। আজি নুমুচিলো, কাইলৈ মুচিম। আৰু তাৰপিছত ডেইলি কৰিবলগীয়া স্কিন কেয়াৰ সমূহতো থাকে। গা পা আচলতে মই ৰাতিপুৱাতে ধুলো। এতিয়া মই ৰুম ক্লিন কৰি ভাত পানী খাই ৰুম ক্লিন কৰি এতিয়াহে স্কিন কেয়াৰ অকণমান কৰিবলৈ লৈছোঁ। আৰু স্কিন কেয়াৰনো কি আৰু ডেইলি যিবোৰ লগাই থাকোঁ সেয়াকে লগালোঁ। আৰু বেছি দিন নাই আৰু এই 2 বছৰীয়া যাত্ৰা ইমানতে শেষেই হ'ব। আৰু হোষ্টেলখনো এৰি যাব লাগিব, বহুত বেছি দুখ লাগিব যাওঁতে। ডেইলি এই ৰুমটো আচলতে সঁচাকৈ মিছ কৰিম। লগতে ফাৰ্ষ্ট ইয়াৰটো যোনটো ৰুমত আছিলোঁ, হোষ্টেল লাইফটো বহুত বেছি ধুনীয়াকৈ পাৰ হ'ল মোৰ। Good morning everyone and welcome back to my YouTube channel. Actually এতিয়াহে মই নিজে ভিডিওটো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা শুই উঠি অকণমান দেৰিকৈ উঠিলোঁ, মানে 8:30 মানত উঠিলোঁ। আৰু তাৰপিছত গা পা ধুই আমাৰ 9টা বজাত টাইমিং থাকে ভাত খোৱাৰ হোষ্টেলত, কিন্তু আমাৰ দেৰিয়ে হ'ল দিয়কচোন। গা পা ধুই 10টাই বাজিলে। চ' 10টাত এতিয়া ভাত খালোঁ, তাৰপিছত মানে ডাইৰেক্ট গা ধুলোঁ, গা ধুই পেলাই ভাত খালোঁ। এতিয়া তাৰপিছত ৰুমটো চফা কৰি উঠিছোঁ, পূৰা মানে ক্লিন কৰি লৈছোঁ। এই বিচনা চাদৰ পাৰি মেলি অলপ ৰ'দালোঁ তুলিখন। তাৰপাছতে এতিয়াহে অলপ বহিছোঁ। বাকী আজি এইকেইদিন মানে আমাৰ ইয়াতে বৰষুণ দি আছিলে, ভাল লাগিছিলে, বতৰটো ইমান গৰম নাই। মানে ইয়াত যেতিয়া ৰ'দ দিয়ে বহুত মানে গৰম হৈ যায়, ৰ'দটো বহুত বেছি চোকা পাওঁ আমাৰ তাতকৈ। আমাৰ ৰুমটোৰ মানে কি হয়, ভেণ্টিলেশ্যনবোৰ মাৰি থোৱা আছে, কাৰণ ৰ'দটো ডাইৰেক্ট মোৰ বিচনাত পৰেহি মানে ভেণ্টিলেশ্যন দি। ৰাতিপুৱা শুই আগতে থৈ দিছিলোঁ, খুলি থৈছিলোঁ, তেতিয়া মানে ৰ'দটো ডাইৰেক্ট মুখত পৰে আৰু মই তেতিয়া সাৰ পাই যাওঁ। এনেকুৱা হয় ৰাতিপুৱা 6-7মান বজাতে হয় আৰু এনেকুৱা। এতিয়া মই ফ্ৰী হ'লোঁ। তাৰপিছতে আৰু এটা কথা মই ইয়াতে ক'ব বিচাৰোঁ, মানে যদি কালিৰ ভিডিঅ'টো চাইছে, কালি ৰাতি মই শোৱাৰ আগত ভৰিত দুখ পালোঁ, কিন্তু সেইকণ সময়ত ইমান ফিল হোৱা নাছিল। কিন্তু ৰাতি এনেকুৱা বিষাইছে, মানে নখটো আধা ভাঙি গ'ল। তাৰপিছতে মই ব্লেড দি এৰাই দিলোঁ, তাৰপিছত আৰু মানে বিষ ষ্টাৰ্ট হৈ গ'ল। তাৰপিছত ৰাতি যিহেতু কালি মই সন্ধিয়া শুলোঁ এক্সাম দি আহি শুই মই 8টা মানত উঠিছোঁ মানে সন্ধিয়া। তাৰপিছত ৰাতি মোৰ টোপনি অহা নাই, প্ৰায় মোৰ শুওঁতেও দেৰি হৈছে। আমি মই কথা পাতি শুই আছিলোঁ। মানে আমি চিনেমা চাম ভাবিলোঁ, সাৱধান ইণ্ডিয়া আধা চালোঁ, তাৰপিছত আকৌ অসমীয়া চিনেমা চাম ভাবিলোঁ। বিচাৰোঁতে মানে কেতিয়াবা হয় ন, বিচাৰোঁতেই গুচি যায় সময়, কিন্তু চোৱা নহয়, সেনেকুৱা হ'ল। আৰু শুওঁতে প্ৰায় 2টা মানত মানে মোবাইল শ্বাট ডাউন কৰিছোঁ আৰু শুইছোঁ। আৰু তাৰপিছত তাই শুলে, মোৰ টোপনি অহা নাই। তেনেকৈ 2টা বাজি পাৰ হ'ল, 3টা বাজিলে, 3:30 বাজিলে। তাৰপিছত মই শুব ট্ৰাই কৰিছোঁ, চকুকেইটা মুদিছোঁ, অলপ টোপনি আহিছে। তেতিয়া মানে আপোনালোকৰ তেনেকুৱা হয় নেকি ক'বচোন। মোৰ মানে শুইছোঁ, কেতিয়াবা হয় ন এনেকুৱা শ্লিপিং পেৰালাইচিছ বুলিও কয় সেইটোক। মানে মই শুইছোঁ, তাৰপিছত এনেকুৱা মোৰ ফিল হ'ল কোনোবাই মোৰ মাথাত মানে এনেকৈ টাক কৰা নিচিনা মোৰ ফিল হ'ল। মইতো ভ্ৰমো হ'ব পাৰে নাজানো, এনেকৈ টাক কৰা নিচিনা, মানে এনেকৈ কোনোবাই এনেকৈ কৰা নিচিনা মানে ফিল হ'ল। তাৰপাছতে সেইটো মানে ফিল হোৱাৰ পিছত মই যেতিয়া চাইছোঁ, মই মানে হাত ভৰি লৰাব পৰা নাই। মানে এনেকৈ কৰি মই শুই আছিলোঁ নহয়, মানে এনেকৈয়ে থাকিলে মানে হাতখন। আৰু মুখেৰেও মানে এনেকুৱা হয়, চিঞৰিব বিচাৰিছে কিন্তু মাতটো নোলায়, তেনেকুৱা হয়, সেনেকুৱা হৈছে। তাৰপিছত হাতখন দি পেলাই মানে এনেকৈ শুই আছোঁ, মানে মই লৰচৰ মানে গোটেই মানুহজনী মানে কি বুলি কয়, যেনেকৈ শ্লিপিং পেৰালাইচিছ হ'লে হয় ন, মানুহজনী লৰচৰ কৰিব নোৱাৰে, পূৰা যেনেকৈ আছে তেনেকৈয়ে থাকে। তেনেকৈ মই চিঞৰিছোঁ, কিন্তু মোৰ মাতটো ওলোৱা নাই। তাৰপিছত হাত ভৰি মই লৰচৰ কৰিব পৰা নাই। মই বহুত বেছি ভয় খালোঁ কালি ৰাতি। চিঠা কোৱা নাই, তাই শুই গ'ল যিহেতু। তাৰপিছতে মই মানে সেইকণ সময়ত মোৰ এনেকুৱা লাগিছিলে যেন সঁচাকৈ মানে সেইটো মানে সেইকণ সময়ত মোৰ ভ্ৰম নাছিলে দেই, এইটো মই মানে চিয়'ৰলি ক'ব পাৰোঁ। সেইকণ সময়ত এনেকুৱা কোনোবা প্ৰেছ কৰাৰ নিচিনা মোৰ একদম মনত আছে। মানে এনেকুৱা মোৰ ফিল হৈছিলে, কিয় নাজানো। এইবোৰ ভূত চুত বাৰু মই ইমান বিশ্বাসো নকৰোঁ, বাট মানে কি আগতে তেনেকুৱা হোৱা নাই। কোনোবাই যেন মোক
মাতাৰ নিচিনা চাউণ্ড ডাউন অহা নাই বাৰু কোনোবাই যে মোক এনেকৈ কৰিছে এইটো মানে পুৰা মোৰ আহিছে তাৰপিছত মই ভয় খাই মানে চাইছোঁ ওপৰলৈ কিন্তু কোনো নাই তাতে ইও শুই আছে তাৰপিছতে মোৰ গা চা যেতিয়া লৰচৰ কৰিব পৰা নাই মানে মই বহুত বেছি ভয় খালোঁ তাৰপিছত অলপ পিছত ভাল হ'ল তাৰপিছত আকৌ কম্বলখন লৈ মই শুলোঁ শুই পেলাই পৰা শোৱাৰ পাছতো মোৰ টোপনি অহা নাই তেনেকৈ 4টা বাজিলে 4টাৰ পৰা 5টা বাজিলে টোপনি অহাই নাই তাৰপিছত লাহে লাহে মই হেৰি কৰিলোঁ ভয়তে মানে মই হনুমান চালিচা গালোঁ হনুমান চালিচা মই পাঠ কৰিলোঁ ঘৰতে মানে যি আৰু কমপ্লিটলি মোৰ মনতো নাই মানে শ্লোকটো কিন্তু যিমানখিনি পাৰোঁ মই পূৰা কৈ আছোঁ মনৰ ভিতৰত কৈ আছোঁ তাৰপিছত মই টোপনি গ'লোঁ আৰু তেনেকৈ তাৰপিছত ৰাতিপুৱা উঠিছোঁ সেয়া 4:30 মানত উঠিছোঁ আজি ৰাতিপুৱাৰ পৰা মানে মোৰ মনটো অলপ কিবা এটা গধুৰ লাগি আছে মানে যদি মোৰ ভিডিঅ'ত মানে কাৰোবাৰ এনেকুৱা হয় তেনেহ'লে প্লিজ মানে জনাব মই মানে জানিব বিচাৰিছোঁ আচলতে এনেকুৱা মোৰেই হৈছেনে মানে ভূত চুতটো মই বিশ্বাস তেনেকৈ নকৰোঁ কিন্তু মোৰ কালি এনেকুৱা লাগিলে যে সঁচাকৈ কিবা আছে নেকি নাজানো মোৰ ভ্ৰমো হ'ব পাৰে ৰাতিপুৱা শুই উঠি মানে এনেকুৱা লাগিছে মই নিজেই কনফিউজ হৈ গ'লোঁ সেইখিনি বস্তু মোৰ লগত হৈছিলে নে মই কিবা সপোনতে দেখিলোঁ নে মোৰ ভ্ৰমেই হ'ল মানে কনফিউজে হৈ গ'লোঁ মই কিন্তু ৰাতিপুৱা শুই উঠি মানে মনটো মোৰ কিবা মানে ইমান ভাল লাগি থকা নাই যিহেতু ৰাতি তেনেকুৱা হ'ল আৰু মানে বহুত টাইমলৈকে সেইটো মই ফিলটো বহুত টাইমলৈকে কৰি থাকিলোঁ আৰু এদিন মোৰ লগৰ এজনীও মানে ছেইম মোৰ নিচিনা হোৱা বুলি মোক বহুত মানে এমাহমানৰ আগত কৈছিলে কথাটো কিন্তু মই তেতিয়া এইবিলাক কথা মই ইমান হেৰি নকৰোঁ বিশ্বাস কিন্তু তাই মানে কৈছিলে সেইটো কেছৰ কথা কিন্তু আজি যেতিয়া মোৰ লগত তেনেকুৱা হ'ল মানে মই ভাবিলোঁ কি হ'ল মানে ছাডেনলি চ' মই আপোনালোকে শ্বেয়াৰ কৰিলোঁ যিহেতু এতিয়া মই ৰুমতো অকলে আছোঁ মোৰ ৰুমমেটো নাই লগতে শিখাও ওলাই গ'ল ক'বালে আৰু কালি মই অকলে নাছিলোঁ সেইটোৱে ভাল হ'ল অকলে থাকিলে মই আৰু বেছি ভয় খালোঁ হয় চ' সেনেকুৱা হ'ল জানুৱাৰীটো কি হ'ল মই নিজেও গম পোৱা নাই বাৰু এতিয়া 12টামান বাজিবলৈ হ'ল মোৰ যিহেতু MA এক্সাম আছে ভাবিছোঁ অকণমান পঢ়োঁ বুলি বাৰু ভিডিঅ'টো কণ্টিনিউ কৰিম চাই যাব পাৰ্চেল আহিছে কিবা তাকে এতিয়া লৈ গ'লোঁ আৰু এয়া চাওকচোন কলেজৰ অৱস্থা সেই বৰষুণ দি পূৰা মানে পানী হৈ গ'ল বাকী মই যে কথাটো কৈ আছিলোঁ সেইটো একজেক্টলি টাইমটো মানে এইমাত্ৰ লগৰজনীৰ লগত কথা পাতিলোঁ একজেক্টলি 3:30 হৈছিলে চ' কাৰোবাৰ লগত যদি হয় এনেকুৱা ক'বচোন চ' না আনবক্সিং কৰোঁ মইতো একো অৰ্ডাৰ দিয়া নাছিলোঁ কিন্তু কিনো আহিলে চাওঁ এটা আহিছে ফেচ ৱাছ এইটো ব্ৰেণ্ডটো জাহ বুলি কেনেকুৱা নাজানো বাৰু মই ইউজ কৰিলেহে গম পাম ভালেই হ'ব যেন লাগিছে কাৰণ ইয়াৰ প্ৰাইচটোও ভাল 550 ৰুপিজ আৰু লগতে আহিছে হেয়াৰ ৰিমুভেল ৱেক্স আহিছে চ' এইটো ইউজফুল বস্তুৱে হয় দুটা আহিছে চ' ইউজ কৰি চাব লাগিব কেনেকুৱা বা আৰু কিমানকৈ থাকে 10 ৱেক্স থাকে ইউজ কৰি চাইছোঁ ৰ'ব এইটো কোনফালে এৰাই জানো হে কৃষ্ণ কেলে লগাই মৰিলোঁ মই এইবিলাক আইঅ কৃষ্ণ বহুত বিষাই দেখোন মই এখন নিজকে মটিভেট কৰিবলৈ এখন মানে এনেকৈ প্ৰায়ে মই বনাই থাকোঁ কিন্তু কৰা নহয় ষ্ট্ৰিক টু বি ফ'ল' মৰ্ণিং ডিটক্স ৱাটাৰ দেই ইয়াৰ পৰা ডিটক্স ৱাটাৰটো ঘৰত খোৱা হয়ে কিন্তু ইয়াতেতো বস্তুবিলাক নাথাকে কেতিয়াবা খোৱা হয় বাৰু মই এটা এইটো খাওঁ তো ত্ৰিফলা হয় ৰাতিপুৱা খালী পেটত মানে পানীত 1 চামুচ দি খাব লাগে ইয়াতে ভাল বস্তু আছে আমলা আছে এইটো কি পাত আছে জানো শিলিখা আছে ইয়াতে লিখাই আছে কি আছে আমলা আছে এইটো কি বিভিটাক আছে কিবা কিবি আছে আৰু মুঠতে আমলাটো আছে ন আমলাটো খুব বেছি ভাল তাৰ পাছতে ডু সাম এক্সাৰসাইজ দেই যোনটো মই উঠো কেতিয়াবা 9টা 10টাত উঠি মই কি এক্সাৰসাইজ কৰিম বাৰু তথাপিও লিখি থৈ দিছোঁ অকণমান হেৰিকে কৰোঁ কেতিয়াবা ব্ৰিডিং এক্সাৰসাইজ হওক বা ফেচ এক্সাৰসাইজ কৰোঁ আজি কৰা নহ'ল ইয়াৰে ভিতৰত আজি মৰ্ণিং ডিটক্স ৱাটাৰটো নহ'ল কৰা ডু সাম এক্সাৰসাইজ নাই হোৱা কৰা তাৰপিছত ক্লিনিং বাথ এণ্ড প্ৰে ক্লিনিংটো কৰা হৈছে বাথটোতো ডেইলি হয় ষ্টাডিটো মই অলপ পিছত পঢ়িম ভাবিছোঁ শ্লিপটো থাকিবই আৰু দুপৰীয়া শুবৰ কাৰণে তাৰপিছত এডিটিং ডেইলি শ্বৰ্টছ এণ্ড লং ভিডিঅ' দিয়াৰ মানে মই মটিভ আৰু এনেকুৱা ৰুটিন মই আগতে কিমান বনাইছোঁ আৰু মানে যেতিয়া পঢ়াৰ সময়ত মানে এক্সামৰ আগত এখন ৰুটিন চবেই বনাই হয়নে কিন্তু ফ'ল' খুব কম কৰা হয় চ' এনেকুৱা ধৰণৰ ৰুটিন মই বহুত হাজাৰ ৰুটিন বনাইছোঁ কিন্তু কেতিয়াও হোৱা নাই হয় মানে আধা হয় কিন্তু কমপ্লিটলি নহয় কিন্তু মই ভাবিছোঁ আৰু কৰিম বুলি কাইলৈ পৰা কৰিম নেকি তাৰপিছত সেইটোৱে কাইলৈৰ পৰা এক্সাৰসাইজ আছে তাৰপিছত আকৌ ষ্টাডি এইটো কাৰণে লিখিছোঁ যিহেতু আমাৰ ফাইনেল এক্সাম আছে 16ৰ পৰা চ' এইখন ৰুটিন মানে ডেইলি কি কৰিম লিখা আছে কৰিবলৈ ট্ৰাই কৰোঁ কিন্তু দেৰিকৈ উঠিলে একো নহয় সোনকালে উঠিলে চব হৈ যায়
বাৰু এতিয়া মই অকণমান এডিটিং কৰোঁ কাৰণ প্ৰিভিয়াছ ভিডিঅ' কালিৰ ভিডিঅ'টো মই আপলোড দিওঁ তেতিয়াহে মই আৰু ক্লিপ ল'ব পাৰিম নহ'লে ষ্ট'ৰেজ মানে পূৰা ফুল হৈ গ'ল গুড ইভিনিং আৰু এতিয়া 6টা বাজিবলৈ হ'ল আমাৰ ছেকেণ্ড ইয়াৰৰ ফৰ্ম ফিল আপ হৈ আছে এক্সামৰ কাৰণে তেতিয়া নেক্সট কেফেলৈ যাওঁ 7টা বজাত গেট মাৰে আজিকালি ভয়ে লাগে মানে ওলাই যাবলৈ বেছি টাইম নাপাওঁহে জলদি গৈ মানে যেনে তেনে ৰুমত সোমাবলগীয়া হয় তেতিয়া যাওঁ কিবা বাহিৰত খায়ো আহিম ভাবিছোঁ কিন্তু টাইমে কভাৰ কৰিলেহে মানে খোৱা হ'ব আজিকালি বহুত ভাবিব লগা হয় মুখলৈ ৰসগোল্লা এটা সোমাই আহিছোঁ মই ফৰ্ম ফিল আপ কৰি উঠি আমি ম'ম' খাবলৈ সোমালোঁ বহুত টেষ্টি আছিলে ম'ম'টোৰ লগতে চিকেন ৰোল খালোঁ সেইটোও টেষ্টি আছিলে লগতে আটা দি বনাইছিলে সেয়ে হেল্ডি আৰু লগতে এটা চপো খালোঁ আজিৰ ভিডিঅ'টো ইমানতে এণ্ডিং কৰিছোঁ নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম